মই আৰু এটা কথা এটা কওঁ মানে গৌৰৱ গগৈ কৈছে মানে এটা যিমান যে উচ্ছেদ যে কৰিছে আৰু বোলে এনেকুৱা সংস্থাপন দিব লাগিব পাৰিব নে নোৱাৰিব তেওঁ 7বাৰ মান জন্ম ল'ব লাগিব 7বাৰ মান আৰু জন্ম হৈ আহিব লাগিব মাদানী আৰু ৰাহুল গান্ধী আপুনি মামাক কিয় দম দিব লাগে মামাই এনে ভয় নকৰে কাকো হয়নে মামা মাদানী আৰু ৰাহুল গান্ধীক এটাই কথা ক'ব খোজো আপোনালোকে যিমানে মোক ধমকি দিব এইজন এজন হুজুৰ কিবা এটা কওকচোন আপুনি চিনি পায় হুজুৰবিলাক পৰকচোন যিমান মানুহ ভিৰত থাকিলে আপুনি হুজুৰবিলাক পৰকচোন চিনি পাই যায় তই হুজুৰ ঘৰ পৰা আহি গলি ইয়াতে তই ইয়াত ক'ৰ পৰা আহি গলি শিলচৰ ক'ৰ পৰা আহিলি আমাৰ এটা কথা এটা কওঁ এবাৰে অচিনাকি মানুহ ভোট ল'ব নাই কওকচোন অচিনাকি মানুহৰ ভোটৰ অধিকাৰী কিয় থাকিব লাগে ভোট লাগা নালাগাৰ কথাটোতো পিছত আহিব চবেই জানে মামা অসমীয়া মানুহ বহুত সাহসী সাহসী হ'ব লাগিব নহ'লে অসমীয়া মানুহ অসমতে এদিন আত্মসমৰ্পণ কৰিব লাগিব আমাৰ ৰাহুল গান্ধী কৈছে মানে 26ত যদি জয় হয় যদি তো আপোনাৰ কেৱল একশ্যন ল'ব ৰাহুল গান্ধীয়ে আপুনি কি ক'ব এটা একশ্যন দেখোন ৰবাৰ্ট ভদ্ৰাৰ ওপৰত যোৱাকালি হ'লেই মোকতো 26ৰ আগত যে ৰাহুল নিজে জেলত নাযাব কি গেৰেণ্টি আছে এটা যদি আপোনালোকে ফানি ভিডিঅ' চাব যে বিচাৰে যদি তো মোৰ পেজটো টিংকু বৰ্মন আপোনালোকে ফ'ল' কৰি ল'ব নতুন আপডেট আপোনালোকৰ ওচৰত দি থাকিম পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আজি এৰিলোঁ বাই বাই এভৰিৱান